ছাত্ৰীসকল ইতিমধ্যে আমি এক্সাৰসাইজ 1.1 শেষ কৰিছো আজি আমি এক্সাৰসাইজ 1.2 আৰম্ভ কৰিছো কোৱেশ্চন নম্বৰ 1 তো তোমালোকে চাবা তলত দিয়া সংখ্যা কেইটা সংখ্যা ৰেখাত বহুৱা গতিকে সংখ্যা ৰেখাত বহুৱাব লাগে সংখ্যা ফাৰ্স্ট এক নম্বৰটো মই দেখাই দিছো তোমালোকক 9/5 9/5 টো আমি কেনেকৈ বহাম তোমালোকে চাবা সংখ্যা ৰেখা যেহেতু আচ্ছা তাৰ আগতে তোমালোকে এক নম্বৰ লিখি এনেকৈ লিখিবা 9/5 ইফালে তোমালোকৰ 9ক যদি তোমালোকে হৰণ কৰা 5 দি কেইবাৰ যাব একবাৰ যাব 1 5 গুণ 5 বাকি থাকিল 4 তাৰ মানে আমি লিখিব পাৰো 1 মিক্স 4/5 তেনেহলে আমি কৰিম কি 9ক আমি কি লিখিব পাৰিলো 1 মিক্স 4/5 লিখিব পাৰিলো যেহেতু এইটো এটা অপ্ৰকৃত ভগ্নাংশ সেই কাৰণে আমাক এনেকা কৰিবই লাগিব তাৰ পিছতহে আমি সংখ্যা ৰেখাত বহুৱাব পাৰিম আৰু তোমালোকে গমে পাইছা এইটো যে ই 1 তকৈ ডাঙৰ কিন্তু 2 তকৈ সৰু সেই কাৰণে আমি গোটেইখিনি লিখাত আমাৰ দৰকাৰ নাই ইয়াকে সংখ্যা ৰেখা আমি বনাইছো ইয়াক ফাৰ্স্ট আমি দিছো 1 আৰু ইয়াত দিছো 2 না 1 তকৈ ডাঙৰ কিন্তু 2 তকৈ সৰু এতিয়া তোমালোকে এইটো লক্ষ্য কৰিবা 4/5 ইয়াত কি আছে 4/5 আছে তেনেহলে আমি এইটোক 5 ভাগ কৰি তাৰে কেই ভাগ লম 4 ভাগ লম আচ্ছা আমি 5 ভাগ কৰিছো সমান সমান ভাগবিলাক কৰিব লাগিব তোমালোকে স্কেল ব্যৱহাৰ কৰি কামটো কৰিবা পৰীক্ষাত সমান 5টা ভাগ মই কৰিলো তাৰে আমি 4টা ভাগ লম তাৰে 4টা ভাগ যদি লোৱা যায় এইটো হ'ব আমাৰ 4 ভাগ গতিকে এয়াই হ'ব আমাৰ কিমান 9/5 এইটো হৈ গল ঠিক তেনেকৈ বাকিবিলাকও আমি কৰিব পাৰো মই দেখাই দিছো তোমালোকক কেনেকৈ কৰিব লাগিব Question number 2 to আছে 1 or 2 তাৰ মানে -2/13 এতিয়া -2/13 আছে এটা তোমালোকৰ প্ৰকৃত বুলি ক'ব পাৰিবা ভগ্নাংশৰ ক্ষেত্ৰত এটা আমাৰ হ'ব কি 0 আৰু -1 যে আছে 0 আৰু -1 ৰ মাজত হ'ব মানে গতিকে 0 আৰু -1 ৰ মাজত হোৱাৰ কাৰণে তোমালোকে কৰিবা তাৰ কি এই সংখ্যাটো আমাৰ কি হয় -1 তকৈ ডাঙৰ কিন্তু 0 তকৈ সৰু সেই কাৰণে আমি মাত্ৰ এই দুটাই সেকশন লৈছো ইয়াতে আমি সমান সমান 13টা ভাগ কৰিম কেইটা ভাগ 13টা গতিকে দুই ভাগ হৈ গল এতিয়া তোমালোকৰ এটা 7 ভাগটো তোমালোকে স্কেল ব্যৱহাৰ কৰি কামটো কৰিবা মই আগতে কৈ দিছো আচ্ছা কেইটা ভাগ হল চাইছো 1 2 3 4 5 6 7 8 9 10 11 12টা হৈছে চাইছে এটা ভাগ 13টা ভাগ কৰি তাৰে তোমালোকৰ দুই ভাগহে লব লাগিব এই এক ভাগ এই দুই ভাগ গতিকে এইটোই হ'ব আমাৰ -2/13 এটা গুছি গল এতিয়া নেক্সট কোৱেশ্চনটো কি আছে মই দেখাই দিছো তোমালোকক কোৱেশ্চন নম্বৰ 3 আছে -5/7 ইফালে তোমালোকে চাবা -5/7 এই -5/7 ও তোমালোকৰ 0 আৰু -1 ৰ মাজত থাকিব ইয়াৰ -1 লবা এটো এৰো মাৰ্ক দিবা তেন্তে ইয়াত কি মান আছে ইয়াত আছে 7 গতিকে আমাক সমান সমান 7টা ভাগত ভগাব লাগিব এই যে 7টা ভাগত আমি ভগালো ভগাৰ পিছত তোমালোকৰ 5 ভাগ লব লাগিব কেই ভাগ 5 ভাগ ইফালে 1 ভাগ 2 ভাগ 3 ভাগ 4 5 ভাগ হয়নে তাৰ মানে আমি আহিম কৰ পৰা কলৈ তাৰ মানে আহিছো ইয়াৰ পৰা ইয়ালৈ আৰু এইটোই হ'ব তোমালোকৰ -5/7 নেক্সট তো তোমালোকক মই কৈ দিছো আৰু এইবিলাক এনে ধৰণে হ'ব তোমালোকে কৰিবলৈ চেষ্টা কৰিবা আৰু বাকিবিলাক মই কৰি দিয়া নাই গতে তিনটা কৰি দিলো বাকি দুটা তোমালোকে হোমৱৰ্ক ঘৰত তোমালোকে চেষ্টা কৰিবা এতিয়া কোৱেশ্চন নম্বৰ 2 লৈ গৈছো মই তলত দিয়া সংখ্যাবিলাকৰ মাজত যিকোনো 5টা পৰিমেয় সংখ্যা লিখা যিকোনো 5টা পৰিমেয় সংখ্যা লিখিব লাগিব এক নম্বৰত আছে তোমালোকৰ -3/5 আৰু 1/3
আচ্ছা ৰবা এক নম্বৰত আছে তোমালোকৰ -3/5 আৰু আছে তোমালোকৰ 1/3 আচ্ছা এইটোৰ ক্ষেত্ৰত তোমালোকে কেনেকৈ কৰিবা কামটো কৰিব হলে এনেকা কৰিব লাগিব যে দুটাৰে হৰ আমাৰ সেম হ'ব লাগিব 3/5 আছে নহয় এনেকে দিয়া ইনটু দিয়া তাৰ পিছত ইফালে কি আছিল 1/3 আছে নহয় ইয়াতো ইনটু দিয়া এতিয়া ইয়াক যদি আমি 3 ৰে হৰণ কৰো ইয়াকো 3 ৰে হৰণ কৰিব লাগিব ইয়াত 5 ৰে যদি আমি হৰণ কৰো ইয়াকো 5 ৰে হৰণ কৰিব লাগিব তোমালোকে লক্ষ্য কৰিছা যে ইয়াত 5 * 3 ইয়াত 3 * 5 মানে সেম তাৰ পিছৰ স্টেজটো তোমালোকে কৰিবা এনেকা ইকুৱেল টু ইয়াত কিমান হ'ব -9 আৰু তলত হল 15 ইয়াত কমা দিব পাৰিবা তোমালোকে আৰু ইয়াত হ'ব তোমালোকৰ কিমান 15 আৰু ইয়াত 5 * 5 তেনেহলে -9 আৰু 5 ৰ মাজত কি সংখ্যা আছে সেই সংখ্যা কেইটা তোমালোকে লিখি লোৱা আচ্ছা ফাৰ্ষ্টতে তোমালোকে লিখা -1 ৰ আগত -9 ৰ আগত কি সংখ্যা আছে -8 -7 -6 -5 -4 লিখিলা পাঁচটা বিচাৰিছে কিনে পাঁচটাই লিখিছো আৰু তলত তোমালোকে জাস্ট 15 লগাই দিয়া 15 লগাই দিলা ইয়াই হৈ গ'ল আমালোকৰ আনসাৰ ঠিক তেনেকে আৰু কি আছিল তোমালোকৰ 2 নম্বৰটো তোমালোকে নিজে কৰিবা এই 3 নম্বৰটো মই কৈ দিছো এই তিনিটো তাৰ মানে 2 ৰ 3 নম্বৰটো ইয়াত আছে -5 আৰু ইয়াত -4 নহয়নে গতিকে আমি কি কৰিব পাৰো -5 টোক আমি এনেকৈ কৰিব পাৰো নহয় -5/1 লিখিব পাৰো আৰু -4 টোক -4/ আমি 1 লিখিব পাৰো যেহেতু পাঁচটা সংখ্যা বিচাৰিছে গতিকে তোমালোকে এনেকৈ কৰিবা 6 এ দি মানে পূৰণ হৰণ কৰিবা তেনে ইয়াকো আমাক 6 এ দি পূৰণ হৰণ কৰিব লাগিব তাৰ পিছত আমাৰ কি ৰিজাল্ট আহিব ইকুৱেল টু 5 * 30 ইয়াত হ'ব -30 আৰু ইয়াত হ'ব 6 * 6 কমা ইয়াত 4 * 6 = 24 ইয়াত মাইনাস দিলা 6 * 6 এতিয়া তোমালোকে চাইছা -30 আৰু -24 ৰ মাজত যিমান বিলাক সংখ্যা আছে সেই সংখ্যাবিলাক আমি লিখি লম -30 ৰ আগত আছে -29 তাৰপিছত -28 হয়নে তাৰপিছত -27 -26 তাৰপিছত হ'ব তোমালোকৰ -25 তোমালোকে লিখিলা লিখাৰ পিছত ইয়াত তলত মাত্ৰ 6 দি হৰণ কৰি দিলে কামটো শেষ হৈ গ'ল এটো হ'ব তোমালোকৰ আনসাৰ এতিয়া নেক্সট আৰু এটা অংক আছে হয়তো মই তোমালোকক কৰি দিছো কোৱেশ্চন নম্বৰ 3 সববিলাক প্ৰায় একে ধৰণে তথাপি মই কৰি শেষ কৰি দিছো তোমালোকে দয়া কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট কৰিবলৈ পাহৰি নাযাবা দেই কাৰণ কমেন্ট কৰিলে ইন্টাৰেকশন যেতিয়া কৰা হয় তেতিয়া তোমালোকৰো কনফিউজন ক্লিয়াৰ হ'ব তেতিয়া ময়ো বুজি পাম যে কি ধৰণৰ ভিডিও হলে তোমালোকৰ ভাল হ'ব কি ধৰণৰ টিচিং দিলে তোমালোকৰ সুবিধা হ'ব গতিকে তোমালোকে কমেন্ট কৰিবলৈ না পাহৰিবা এতিয়া কোৱেশ্চন নম্বৰ তোমালোকৰ 3 টো মই ডিল কৰি দিছো ইফালে -2/5 আছে আৰু ইফালে আছে 1/2 আছে গতিকে ইয়া ডিনোমিনেটৰ আমাৰ সেম কৰিব লাগিব মানে হৰ সেম কৰিব লাগিব গতিকে তোমালোকে ইয়াত ইনটু দিয়া ইয়াত কমা দিলা এতিয়া ইয়াক যদি আমি 2 এ দি পূৰণ কৰো ইয়াকে 2 দি কৰিব লাগিব ইয়াত কিন্তু 5 দি কৰিব লাগিব কিয় 5 দি কৰিব লাগিব যাতে এইটোৰ লগত এইটো আমাৰ মিলি যায় তেনে ইয়াকো 5 দি কৰিব লাগিব এতিয়া ওপৰটোত আমাৰ কি ওলাল ইফালে লক্ষ্য কৰিছা তোমালোকে -4/10 হল আৰু এইটো হ'ব 5 * 5 আৰু ইফালে 10 এতিয়া -4 আৰু 5 ৰ মাজত যিকোনো তোমালোকে পাঁচটা সংখ্যা লিখিব পাৰিবা -3 লিখিব পাৰো -2 -1 তাৰপিছত 0 লিখিব পাৰা তাৰপিছত 1 হ'ব এতিয়া তাক তলত 10 দি তোমালোকে হৰণ কৰি দিয়া 10 দি হৰণ কৰি দিছা
গতিকে এয়াই হ'ব আমালোকৰ আনসাৰ নিৰ্ণয় পাঁচটা সংখ্যা এইখিনি আছিল ভিডিঅটো তোমালোকে দয়া কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ কাৰণে এটা কোৱেশ্চন ইয়াত মই থৈ দিছো 1 আৰু 2 ৰ মাজত কিমানটা পৰিমেয় সংখ্যা আছে তোমালোকে কমেন্টত লিখিবলৈ চেষ্টা কৰিবা থ্যাংক চোৱাৰ কাৰণে ধন্যবাদ